হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'তে মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। আজি হ'ল হাজবেণ্ডৰ বাৰ্থডে আৰু বাৰ্থডে পতা হোৱা নাই, তেওঁ অফিচতে গ'ল। এতিয়া অফিচৰ পৰা অহা টাইম হৈছে। সৰুকৈ এটা কেক আনি থৈছোঁ, তেনেকৈ ভাবিছোঁ আজি আৰু বাৰ্থডে চেলিব্ৰেট কৰিম আৰু। এতিয়া তেওঁ অহাৰ টাইম হৈছে আৰু মই অকণ যোগাৰ কৰি লওঁ। আৰু আমি য'ত ভাড়া আছোঁ অ'নাৰ গৰাকী আৰু তেখেতৰ ঘৰৰ সকলোকে চাহ একাপ খাবৰ কাৰণে মাতিছোঁ। এতিয়া মই ৰেডি কৰোঁ আৰু হাজবেণ্ড অফিচৰ পৰা আহি পালে আৰু আহোঁতে কিবাকিবি অলপ লৈ আহিছিলে, মই দেখাম বাৰু। মই তেওঁক ফোন কৰিলোঁ, ফোন কৰি ক'লোঁ যে চাহ একাপ খুৱাম বুলি ভাবিছোঁ সকলোকে, তুমি কিবা এটা লৈ আহিবা আৰু। তাৰপৰা তেখেতে লৈ আহিছে ৰসগোল্লা আৰু ভুজিয়া। এই ভুজিয়াটো খাই ভাল লাগে, সেইকাৰণে এই ভুজিয়াটো লৈ আহিছে। আৰু এটা গাখীৰৰ পেকেট লৈ আহিছে লিকুইড। মানে তেওঁলোকে গাখীৰৰ চাহ খাই ভাল পায়, লাল চাহ ইমান ভাল নাপায়। আমি আকৌ লাল চাহেই খাওঁ, সেইকাৰণে তেখেতসকলৰ কাৰণে গাখীৰৰ পেকেট এটা লৈ আহিছে। আৰু মই কেকটো আপোনালোকক দেখাব লৈছোঁ। সৰু এটা কেক আৰু অকণমানকৈ বাৰ্থডে চেলিব্ৰেট কৰিছোঁ যিহেতু, এইটো সৰু কেকটো মই আপোনালোকক দেখাই দিছোঁ। আৰু কেকটো আনোতে অকণমান ছাইডত লাগিলে, এয়া দেখিছেনে? কিন্তু কেকটো খাবলৈ কিন্তু টেষ্টি আছিলে দেই। এয়া মই আপোনালোকক দেখাই দিছোঁ অকণমানি আমাৰ আজি বাৰ্থডে কেকটো। তাৰ পৰা ধুনীয়াকৈ উলিয়াই পেলাই এয়া প্লেট এখনত থৈছোঁ। এতিয়া এয়া কেক কাটিবৰ সময় হৈছে। হ'ব দিয়া। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ প্ৰাঞ্জল খুৰা। কেক কাটিং হৈ আছে আৰু এইবাৰ বাৰ্থডেটো একেবাৰে স্পেচিয়েল হয় হাজবেণ্ডৰ কাৰণে, কাৰণ এইবাৰ তেওঁ দেউতাক হৈছে আৰু আমাৰ মাজলৈ বেবী আহিছে, সেইকাৰণে এইবাৰ বাৰ্থডেটো একেবাৰে স্পেচিয়েল বাৰ্থডে হয়। আৰু এয়া আমাৰ কেক কাটিং হৈ গ'ল। এতিয়া মই চাহৰ কাৰণে ৰেডি কৰিছোঁ। এয়া চাহৰ প্লেট সজাইছোঁ আজি। এয়া ৰসগোল্লা, ভুজিয়া আৰু কেক, এনেদৰে আজি চবকে চাহ একাপ খুৱাইছোঁ। আৰু এয়া গাখীৰৰ চাহ বনাইছোঁ। গাখীৰৰ চাহ আমাৰ খোৱা ইমান নহয় দেই, তেওঁলোক আহিছে যে সেইকাৰণে গাখীৰৰ চাহ এয়া ৰেডি কৰি লৈছোঁ। আৰু এয়া মই শেষত প্লেটখন লৈ দেখাই দিছোঁ, এয়া হাজবেণ্ডৰ কাৰণে ৰেডি কৰি দিছোঁ। চাহ, ভুজিয়া, কেক আৰু ৰসগোল্লা, এনেদৰে আজি অকণমানিকৈ বাৰ্থডে পতা হ'ল। আৰু মই ভিডিঅ' কৰি আছোঁ, বৰমা আৰু হাজবেণ্ডে কথা পাতি আছে, বেকগ্ৰাউণ্ডত তেওঁলোকৰ কথাখিনি ওলাই আছে। আৰু নেক্সট ডে মৰ্ণিং এয়া আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কালি ৰাতিয়ে ভাত খোৱা হ'ল, কিন্তু মই ভিডিঅ'হে কৰিব নোৱাৰিলোঁ। ভিডিঅ' কৰা থাকিয়েই গ'ল আৰু কিনো খালোঁ তাকো ভিডিঅ' কৰা নহ'লে। নেক্সট ডে মৰ্ণিং এয়া চাহ খাই আছোঁ, আৰু চাহ খাই থাকোঁতে বান্দৰ আহিলে। ইমানেই বান্দৰ আহিলে মানে টিঙত একেবাৰে জঁপিয়াই আছে। আৰু এতিয়া মই দেখাই দিছোঁ দেই, বৰমাহঁতৰ ভিতৰলৈ সৰু পোৱালি এটা সোমাই গ'ল, এটা ইফালে গ'ল। মই তাকে হাজবেণ্ডক কৈ আছোঁ, এই বৰমাহঁতৰ ভিতৰতো দেখোন এটা পোৱালি সোমাই গ'ল। তাৰপিছত এয়া আমি ভাত খাবলৈ লৈছোঁ। যোৱাকালিৰে চিকেন অলপ আছিলে, সেইখিনি ধুনীয়াকৈ গৰমাইছোঁ। আৰু আজি ৰাতিপুৱা সাঁজ এনেদৰে আমি খাব লৈছোঁ। যোৱাকালি আমি চিকেন খাইছিলোঁ বাৰ্থডে বুলি। এয়া এতিয়া খাই লওঁ ভাতকেইটা। ভাত খাই উঠি আজি ভাবিলোঁ আপোনালোকক অকণ পাচলি বাৰীখন দেখাওঁ। যোৱাটো ভিডিঅ'ত আপোনালোকক কৈছিলোঁ পাচলি বাৰীখন দেখুওৱা হোৱাই নাই বুলি। ভাবিলোঁ আজি আপোনালোকৰ লগত পাচলি বাৰীখনকে দেখাওঁ। এয়া আলুখিনি অলপ মৰিলে, আৰু এয়া দেখিছেনে আলু জেকি যে কুকুৰ পোৱালিটো, সি গোটেই খান্দি থৈ দিছে, আলু উলিয়াই থৈ দিছে আলু খলিৰ পৰা। এইখিনি এতিয়া খান্দিব হৈছে আৰু অলপকৈ মৰিছে। আৰু এইখিনি হ'ল বন্ধাকবিখিনি। বন্ধাকবি এইবাৰ বহুতখিনি কৰিছে দাদাই। আগতেতো বৰ্তাই কৰে, বৰ্তা ঢুকোৱাৰ পিছত এইবাৰ দাদাই কৰিছে। আৰু এয়া হ'ল গ্ৰীণ মটৰ, এয়া উমালে লগাইছে। চাওকচোন কিমান লাগিছে গ্ৰীণ মটৰ। মই আপোনালোকক আৰু এজোপা দেখাইছোঁ, এজোপা চাওকচোন কি ধুনীয়াকৈ লাগিছে গ্ৰীণ মটৰ।
এইজোপাতো বহুতেই লাগিছে আৰু এয়া ফুল ফুলি আছে, এইখিনিও লাগিব চাগে। আৰু তলতো বহুত কেইচিৰামান আছে আৰু ঘৰতে কৰা আৰু ফ্ৰেছ ফ্ৰেছ। আৰু এয়া হ'ল ফুলকবি, এইখিনি ফুলকবি। ফুলকবিখিনিও বহুত ডাঙৰ ডাঙৰ হৈছে দেই এইবাৰ। মই ভিডিঅ'ত কৰিছোঁ যদিও আপোনালোকে সৰু সৰু দেখা পাব, কিন্তু ডাঙৰ, বহুত ডাঙৰ হৈছে। আৰু ভিডিঅ'টোৰ শেষত মই আপোনালোকক সৰস্বতী পূজাৰ খিচিৰি থালিখন দেখাই দিছোঁ। সৰস্বতী পূজা যোৱা নাই, তথাপিতো বৌ স্কুলৰ পৰা আহোঁতে লৈ আহিছে খিচিৰি, মিক্স ভাজি আৰু ৰসগোল্লা। খিচিৰিখিনি আৰু ভাজিখিনি পূৰা গৰম গৰম হৈ আছে। বৌয়ে, মই ঘৰতে আছোঁ কাৰণে লৈ আহিছিলে আৰু মোক দিছিলে। আৰু এয়া বুনিয়া আৰু ক্ৰীমো দিছিলে বৌয়ে খাবলৈ মোক। বৌয়ে যে স্কুলৰ পৰা মোৰ কাৰণে এইখিনি আনি দিছে, সেইকাৰণে মোৰ বহুত ভাল লাগিলে। মই বৌ স্কুল যাওঁতে ভাবিছিলোঁ কৈ পঠাম বুলি, যে মোৰ কাৰণে খিচিৰি লৈ আহিব পূজাৰ, কিন্তু বৌয়ে নিজেই লৈ আহিলে আৰু ভালেই লাগিলে। আৰু শেষত এয়া বাৰ্থডেত উঠা কেইখনমান ফটো শ্বেয়াৰ কৰিছোঁ। এয়া দুখনমান ফটো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। বাই।